বোকাখাট ষ্টেডিয়ামত বোকাখাট ইউথ লীগ ফুটবল টুৰ্ণামেণ্ট 2024 আণ্ডাৰ 13, 15 আৰু 17 আৰম্ভ হৈছে। 14টা টিমে অংশ লৈছে। ইয়াত খুব ভাল খেলুৱৈ আছে, খুব সুদক্ষ খেলুৱৈ। আসাম টিমতো খেলি অহা খেলুৱৈ ইয়াত আছে। বোকাখাটত এটা সুন্দৰ খেলৰ পৰিৱেশ এটা গঢ় লৈ উঠিছে। ইয়াত বোকাখাট জিলা ক্ৰীড়া সন্থা আৰু কিছু সংখ্যক স্পৰ্টছ অৰ্গেনাইজাৰে যোৱা দিনবিলাকত যিমান কষ্ট কৰিছে তাৰ ফল আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। ভাল খেলুৱৈ ইয়াৰ পৰা ওলাইছে। মই প্ৰতিযোগীসকলক আন্তৰিক শুভেচ্ছা জনাইছোঁ। মই আশা কৰোঁ, মই নিশ্চিত যে ইয়াত যি টুৰ্ণামেণ্ট আজিৰ পৰা আৰম্ভ হ'ব, টুৰ্ণামেণ্ট নিশ্চয় আকৰ্ষণীয় হ'ব। মই আটাইলৈকে শুভেচ্ছা জনাইছোঁ। বোকাখাট ষ্টেডিয়ামত বোকাখাট ইউথ লীগ ফুটবল টুৰ্ণামেণ্ট 2024 আণ্ডাৰ 13, 15 আৰু 17 আৰম্ভ হৈছে। 14টা টিমে অংশ লৈছে। ইয়াত খুব ভাল খেলুৱৈ আছে, খুব সুদক্ষ খেলুৱৈ। আসাম টিমতো খেলি অহা খেলুৱৈ ইয়াত আছে। বোকাখাটত এটা সুন্দৰ খেলৰ পৰিৱেশ এটা গঢ় লৈ উঠিছে। ইয়াত বোকাখাট জিলা ক্ৰীড়া সন্থা আৰু কিছু সংখ্যক স্পৰ্টছ অৰ্গেনাইজাৰে যোৱা দিনবিলাকত যিমান কষ্ট কৰিছে তাৰ ফল আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। ভাল খেলুৱৈ ইয়াৰ পৰা ওলাইছে। মই প্ৰতিযোগীসকলক আন্তৰিক শুভেচ্ছা জনাইছোঁ। মই আশা কৰোঁ, মই নিশ্চিত যে ইয়াত যি টুৰ্ণামেণ্ট আজিৰ পৰা আৰম্ভ হ'ব, টুৰ্ণামেণ্ট নিশ্চয় আকৰ্ষণীয় হ'ব। মই আটাইলৈকে শুভেচ্ছা জনাইছোঁ।